ইছৰোৱে ষ্টেট কৰিলে যে ইণ্ডিয়াই 2022 চনৰ পাছত স্পেচত ভাৰতৰ নিজৰ স্পেচ ষ্টেচন বনোৱাৰ কাম ষ্টাৰ্ট কৰিব। তো আজি এই ভিডিঅ'ত চাম যে ইণ্ডিয়াৰ স্পেচ ষ্টেচনটো ক'ত ষ্টেবল কৰা হ'ব আৰু ভাৰতৰ এই স্পেচ ষ্টেচনটোৱে ভাৰতক স্পেচ ৰেচত কিমান আগলৈ লৈ যাব। আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে চাবা। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন আমেৰিকাৰ বনোৱা এটা স্পেচ ষ্টেচন হয়, যোনটোত বহুতগাল দেশে পইচা লগাইছিল, যেনেকা US, ৰাছিয়া, জাপান, ইউৰোপ আৰু কানাডা। মানে এইটো এটা জইণ্ট ভেঞ্চাৰৰ ওপৰত বনোৱা হৈছিল, কাৰণ ইয়াৰ কষ্ট বহুত এক্সপেঞ্চিভ। আৰু এই বেলেগ বেলেগ দেশে পেলোডছ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত অহা যোৱা কৰি থাকে আৰু নিজৰ নিজৰ ৰিচাৰ্চ লগতে এক্সপেৰিমেণ্টৰ কাম কৰি থাকে। ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ দুটা ছেকশ্যন আছে, এটা হ'ল ৰাছিয়াৰ ছেকশ্যন আৰু এটা হ'ল ইউনাইটেড ষ্টেটছৰ ছেকশ্যন। এতিয়া চাওঁ আমি যে আমাৰ ইণ্ডিয়ান স্পেচ ষ্টেচন ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ তুলনাত কেনেকুৱা। তো যদি চাইজৰ কথা কওঁ তেন্তে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ চাইজ এটা ফুটবল ষ্টেডিয়ামৰ সমান। তাতে আকৌ ইণ্ডিয়ান স্পেচ ষ্টেচনৰ চাইজ এখন স্কুল বাছৰ সমান হ'ব পাৰে। এতিয়া কথা কওঁ যে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ টোটেল কষ্টৰ ওপৰত। তো ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ টোটেল কষ্ট হ'ল $150 বিলিয়ন। আৰু এতিয়ালৈকে ইণ্টাৰেষ্টিং কথা এই যে ৱৰ্ল্ডৰ আটাইতকৈ এক্সপেঞ্চিভ আইটেমটো হৈছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন, অৰ্থাৎ দ্য ৱৰ্ল্ডছ মষ্ট এক্সপেঞ্চিভ ছিংগল আইটেম। তাতে আকৌ ইণ্ডিয়ান স্পেচ ষ্টেচন কথা যদি কওঁ তেন্তে ইছৰোৱে ইয়াৰ কষ্ট এতিয়ালৈকে এষ্টিমেট কৰা নাই। ইছৰোৱে ইয়াৰ টোটেল কষ্ট এষ্টিমেট কৰাৰ পাছত চেণ্ট্ৰেল গভৰ্ণমেণ্টক দিব। তাৰ পাছত চেণ্ট্ৰেল গভৰ্ণমেণ্টে এপ্ৰুভেল কৰাৰ পাছত ইণ্ডিয়ান স্পেচ ষ্টেচনৰ ওপৰত কাম ষ্টাৰ্ট কৰি দিয়া হ'ব। যদি ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ ছ'লাৰ পেনেলৰ ওপৰত কথা কওঁ তেন্তে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ 112 ফিটৰ 8খন ছ'লাৰ পেনেল লাগি আছে, যিয়ে টোটেল ছ'লাৰ পেনেল ছাৰ্ফেচ 35,000 ফিটৰ বনাই দিয়ে। এতিয়া ইয়াক কম্পেয়াৰ কৰিম ইণ্ডিয়ান স্পেচ ষ্টেচনৰ লগত। ইয়াত ইণ্ডিয়ান স্পেচ ষ্টেচনৰ জেগাত চাইনাৰ স্পেচ ষ্টেচন চিংয়ং লৈছোঁ, কাৰণ ইণ্ডিয়ান স্পেচ ষ্টেচন চাইনাৰ স্পেচ ষ্টেচনৰ অলমষ্ট সমানে। তো ইণ্ডিয়ান স্পেচ ষ্টেচনৰ অলমষ্ট 10 ফিটৰ দুখন ছ'লাৰ পেনেল লগোৱা হ'ব, যাক ইয়াৰ টোটেল ছ'লাৰ পেনেল এৰিয়াক 407 ফিটলৈকে বনাব। যদি ৱেইটৰ কথা কওঁ তেন্তে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ ৱেইট টোটেল 9,35,000 পাউণ্ড আছিল, আৰু ইণ্ডিয়াৰ স্পেচ ষ্টেচনৰ ৱেইট টোটেল অলমষ্ট 20,000 পাউণ্ডলৈকে হ'ব পাৰে, যাৰ সঠিক মতে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ইণ্ডিয়ান স্পেচ ষ্টেচনতকৈ 50 গুণা ডাঙৰ দেখা যায়। যদি ক্ৰুৰ কথা কওঁ তেন্তে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত এটা সময়ত বেছিতকৈ বেছি 6জন মানুহক এডজাষ্ট কৰিব পাৰি, অৰ্থাৎ 6জন ক্ৰুক লঞ্চ কৰিব পাৰি। ইণ্ডিয়ান স্পেচ ষ্টেচনক এটা সময়ত 3টা মানুহ এডজাষ্ট কৰিব পাৰি, অৰ্থাৎ 3টা মেম্বাৰ্ছ ক্ৰু হ'ব। ইণ্ডিয়ান স্পেচ ষ্টেচনক গগনয়ান মিছনৰ এক্সটেনশ্যন বুলিও ভাবিব পাৰি, কাৰণ গগনয়ান প্ৰজেক্টত 3টা মেম্বাৰ্ছক স্পেচত লৈ যোৱা হ'ব অলমষ্ট 1 উইকৰ কাৰণে, আৰু আকৌ লেণ্ডিঙৰ কাৰণে লৈ অনা হ'ব। কিন্তু ইছৰোৱে বিচাৰিছে যাতে এই 3জন মেম্বাৰ যাক স্পেচত লৈ যোৱা হ'ব তাহাঁতক আৰু কেইদিনমান কাৰণে স্পেচত ৰখা হ'ব, যাতে তাহাঁতি স্পেচত মাইক্ৰ'গ্ৰেভিটি তাৰ উপৰি আৰু বহুত টপিকছৰ ওপৰত ৰিচাৰ্চ লগতে এক্সপেৰিমেণ্ট কৰিব পাৰি। সেইকাৰণে ইণ্ডিয়ান স্পেচ কনচেপ্টৰ ওপৰত বহুত সোনকালে আগবাঢ়িছে, আৰু 3জন মানুহ যাক গগনয়ান মিছনত স্পেচত পঠোৱা হ'ব তাহাঁতক লংগেষ্ট টাইম এক্সটেনশ্যন কৰা ইণ্ডিয়ান মাইক্ৰ'গ্ৰেভিটি আৰু ব্লেক স্পেচৰ ওপৰত ৰিচাৰ্চ কৰিব আৰু বেলেগ বেলেগ ইনফৰমেশ্যন কালেক্ট কৰিব। ইছৰোৰ আহিবলগীয়া সময় বহুত বিজি দেখা গৈছে। জুলাই 22 মানে কালি চন্দ্ৰয়ান-2 লঞ্চ কৰা হ'ব। 2022 চনত ইণ্ডিয়ান গগনয়ান মিছন এনাউন্স কৰি দিয়া হ'ব, য'ত ইণ্ডিয়াৰ পৰা 3জন ক্ৰুক স্পেচত লৈ যোৱা হ'ব। প্ৰথম মিছনত যোনকেইটা এষ্ট্ৰনট বা ক্ৰুক নিয়া হ'ব সেইকেইজনক ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা চিলেক্ট কৰা হ'ব, কিন্তু ফিউচাৰত আহিবলগীয়া প্ৰজেক্টৰ কাৰণে যিকোনো এজন নৰ্মেল চিভিলিয়ানকো চিলেক্ট কৰা যাব বুলি ইছৰোৱে জনাইছে। তো ভাৰতৰ গগনয়ান প্ৰজেক্ট কমপ্লিট হোৱাৰ পাছতে ভাৰতে
জলদি নিজৰ স্পেচ ষ্টেচনৰ ওপৰত কাম ষ্টাৰ্ট কৰি দিব মানে ইছৰোৰ কাৰণে আহিবলগীয়া সময় বহুত বিজি সময় এতিয়ালৈকে এই ভিডিঅ'টো যদি চাই আছা তাৰ মানে তোমাৰ স্পেচ আৰু সায়েন্সৰ ওপৰত বহুত ইন্টাৰেষ্ট আছে তো এনে ধৰণৰ স্পেচ আৰু সায়েন্সৰ ৰিলেটেড ভিডিঅ' চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা